যোৰহাট জিলা নামঘৰ মহাসভাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ঢেকীয়াখোৱা বৰ নামঘৰৰ প্ৰাংগণত মহাপুৰুষ মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম নামঘৰ মহাসভা প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। অসম নামঘৰ মহাসভাৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। যোৰহাট জিলা নামঘৰ মহাসভাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ঢেকীয়াখোৱা বৰ নামঘৰৰ প্ৰাংগণত মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই অসম নামঘৰ মহাসভাৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাই এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে অধিৱেশনৰ মূল মণ্ডপত মুকলি সভাৰ আৰম্ভণিতেই ৰশ্মি বৰুৱাৰ নেতৃত্বত দিহা নাম পৰিৱেশন কৰা হয়। মুকলি সভাৰ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মাধুৰ্যমণ্ডিত বৰুৱা। নিশালৈ কাৰ্যসূচীৰ অন্তত মহাপুৰুষীয়া নাট, হৰিশ্চন্দ্ৰ উপাখ্যান, ভাওনা প্ৰদৰ্শন কৰা হ'ব।
আজি ৰাতিপুৱা আমাৰ আধ্যাত্মিক শোভাযাত্ৰা বুলি কৈছোঁ মই আধ্যাত্মিক শোভাযাত্ৰা হিচাপে আমি শোভাযাত্ৰা কৰি আহি এতিয়া আমি মূল সভাৰ কাৰণে আগবাঢ়িছোঁ প্ৰথমতে এটি দিহানামেৰে আমি আৰম্ভ কৰি এতিয়া মূল সভা এটি বৰগীতেৰে আৰম্ভ কৰা হ'ব বৰগীতৰ পিছতে আমাৰ মূল সভা অনুষ্ঠিত হ'ব মূল সভাত মধুৰ্য মণ্ডিত বৰুৱা তেখেত হৈছে আউনীআটী সত্ৰ বিশ্ববিদ্যালয়ৰ তেওঁ পঞ্জীয়ক হয় তেখেতক আমি নিৰ্দিষ্ট বক্তা হিচাপে মাতিছোঁ তেখেতে আমাৰ এই অসম নামঘৰ মহাসভাৰ মেইন বিষয়বিলাকৰ ওপৰত তেখেতে আজি বক্তৃতা আৰম্ভ কৰিব গতিকে তেখেতক আমি আদৰণি জনাইছোঁ আৰু এই চেনেলৰ জৰিয়তে আমি অসমৰ সমূহ ভকত বৈষ্ণৱক নমস্কাৰ জনাইছোঁ আপোনালোকে আহি আমাৰ এই অধিৱেশনথলীত আপোনালোকে এই অধিৱেশনথলীত আহি পেলাই আমাক গৌৰৱান্বিত কৰিছে ভৱিষ্যতেও এনেদৰে আহি আমাক এনেদৰে সহযোগিতা কৰি আমাক উদ্ধাৰ কৰিব এই প্ৰাৰ্থনা জনাইছোঁ নিশালৈ আছে আমাৰ হৰিচন্দ্ৰ উপাখ্যান নামৰ এখন মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হ'ব ভাওনাখন আমাৰ পৰিচালনা কৰিব আমাৰ ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিচালনা সমিতিৰ উদ্যোগতে এখন তেওঁলোকৰ কৃষ্টি সমিতি আছে সেই কৃষ্টি সমিতিয়ে এই ভাওনাখন তেওঁলোকে পৰিচালনা কৰিব এই মহাসভাত এতিয়ালৈকে কমেও আমাৰ 15ভাগ জিলাৰ প্ৰতিনিধিসকল আমাৰ ইয়াত আজি সমবেত হৈছে আৰু কিছুমান জিলা এতিয়াও আমাক গঠন কৰিবলৈ আছে ভৱিষ্যতে সেই জিলাসমূহ গঠন কৰিবৰ কাৰণে আমাৰ অসম নামঘৰ মহাসভাই যৎপৰোনাস্তি চেষ্টা চলাই যাব
সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই 6 তাৰিখৰ যি ত্ৰিবাৰ্ষিক অধিৱেশন অসম নামঘৰ মহাসভাৰ অনুষ্ঠিত হৈছে, তাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত ইয়াত অসমৰ বিভিন্ন জিলাসমূহৰ প্ৰতিনিধিসকল, আই মাতৃসকল আৰু সমূহ ভকত বৈষ্ণৱে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আজি আমাৰ কাৰ্যসূচীত এই শোভাযাত্ৰাৰ পাছতে মুকলি সভা, আৰু মুকলি সভাতে আমাৰ বিভিন্ন আমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰিব। আমি সৰ্বজনলৈ আমি আমাৰ আহ্বান জনাইছোঁ, অসমৰ আমাৰ এই নামঘৰ মহাসভালৈ সৰ্বজনে যাতে সঁহাৰি জনায়। আৰু অসম নামঘৰ মহাসভাৰ মহৎ উদ্দেশ্যত, অসমীয়া জাতিক এক কৰাৰ উদ্দেশ্যত, অসমীয়া সমাজখনক ধৰ্মীয় আমাৰ শংকৰ মাধৱ গুৰু দুজনাৰ সৃষ্ট এই সমাজখনক একত্ৰিত ৰূপত জাতি বৰ্ণ নিৰ্বিশেষে উচ্চ নিচ সকলোকে সমান কৰি আমি এই সমাজখন আগবঢ়াই নিবৰ বাবে এই প্ৰয়াস কৰা হৈছে। আৰু এই প্ৰয়াসতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি আমাৰ যি দ্বিতীয় দিনৰ কাৰ্যসূচী, এই শোভাযাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিছে। সমূহ ভকত বৈষ্ণৱক আমি আন্তৰিকতাৰে আহ্বান জনাওঁ, নামঘৰ মহাসভাৰ মহান উদ্দেশ্যক তেখেতলোকে যাতে সফল ৰূপায়ণ কৰে তাৰ বাবে আহ্বান জনাওঁ। ধন্যবাদ। নমস্কাৰ। আমি আপোনালোকৰ জৰিয়তে অসমবাসীলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ে গোটেই কথাখিনি কৈছেই যে অসমীয়া জাতি এতিয়া বৰ্তমান যি পৰ্যায়ত আছে, য'ত আধ্যাত্মিকতা নাথাকিব, তাত আমাৰ কোনো স্থিতি নাথাকিব। সেয়ে আমি অসমত থকা সকলো নামঘৰ একগোট কৰি এখন সুস্থ সবল অসমীয়া জাতি গঢ় দিয়াৰ লগতে গুৰুজনাৰ কলা সংস্কৃতিখিনিক শুদ্ধ ৰূপত বিজ্ঞানসন্মতভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰচেষ্টাৰে নামঘৰসমূহৰ সৰ্বাংগীন উন্নতিৰ লগতে আমি জনসাধাৰণৰ একত্ৰীকৰণ কৰি যাতে আমি গোটেইখিনিকে আমি এখন সবল অসমীয়া সমাজ হিচাপে গঢ় দিব পাৰোঁ, তাৰ লক্ষ্যৰে আমি এই অনুষ্ঠানটিৰ জন্ম দিছিলোঁ। আমাৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে শোভাযাত্ৰা। আমি সকলোৱে শোভাযাত্ৰাত অংশ লৈছোঁ। এই শোভাযাত্ৰাই এটা বাৰ্তা দিয়ক অসমবাসীলৈ, যাতে আমি সকলো এতিয়াও যদি একগোট হৈ নাথাকোঁ, তেতিয়াহ'লে আমি কিন্তু অসমীয়া জাতি এদিন সংকটৰ মুখত পৰিব লাগিব। তাৰ লক্ষ্যৰে আমি এই অনুষ্ঠানটিৰ জৰিয়তে সকলোকে আহ্বান জনাম যে সকলো আহক, এই নামঘৰ মহাসভাৰ লগত জড়িত হৈ আমি গুৰু দুজনাৰ লগতে আমাৰ জাতিটোৰ সৰ্বাংগীন উন্নতিৰ কথা আমি যাতে আগবঢ়াই নিব পাৰোঁ, সেই লক্ষ্যৰে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীসমূহলৈ সকলোলৈকে আমি আহ্বান জনাইছোঁ। অসম নামঘৰ মহাসভাৰ অধিৱেশনৰ আজি দ্বিতীয় দিনা কাৰ্যসূচীৰ এয়া শোভাযাত্ৰা আমাৰ আৰম্ভ কৰিবলৈ হৈছে। এই শোভাযাত্ৰা আমি হৰিনামৰ ধ্বনিৰে, গায়ন বায়নেৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ কেইবাটাও মানে সংগঠনে যোগদান কৰিছে। গতিকে ৰাইজৰ উপস্থিতিত আমি শোভাযাত্ৰা আৰম্ভ কৰি এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ঢেকীয়াখোৱা মূল তোৰণৰ, আমাৰ নেশ্যনেল হাইৱেৰ কাষৰ মূল তোৰণৰ কাষলৈ যাম। গতিকে সকলো ৰাইজকে আমি এয়া আহ্বান জনাইছোঁ। আমাৰ পিছতে ৰাইজৰ এয়া শোভাযাত্ৰা আৰম্ভ হৈছে। আমাৰ কাষত মূল সমিতিৰ সভাপতি দীপক বৰুৱা আছে, সম্পাদক দীপক বৰুৱা আছে, সভাপতিও আছে, তেখেতসকলো আহিছে। এতিয়া এই শোভাযাত্ৰাৰ দ্বাৰা আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে অসমত যিমানবিলাক নামঘৰ আছে, সকলো নামঘৰ একত্ৰিত হৈ আমাৰ পৰম্পৰা নামঘৰৰ উন্নতিৰ কাৰণে কৰিব লগা বহুত কাম আছে। কেৱল আন্তঃগাঁথনি উন্নতিয়ে নহয়, ইয়াৰ ভিতৰৰ শিক্ষা, নামঘৰ আমাৰ শিক্ষাৰস্থলী, আধ্যাত্মিক শিক্ষাৰস্থলী, গাঁৱৰ শিক্ষাৰস্থলী বা টাউনৰ আমাৰ যিসকলে সমবেত হওঁ শিক্ষাৰস্থলী, ইয়াক বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে কেৰিকুলামৰ দ্বাৰা আমি আগবঢ়াই নিম। দ্বিতীয়তে আমাৰ যিটো সত্ৰীয়া সংস্কৃতি, আমাৰ যিবিলাক নামঘৰৰ সংস্কৃতি, আমি ধৰ্মীয় সংস্কৃতি আছে, এই সংস্কৃতিবিলাক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সুসংগঠিত ৰূপত, শৃংখলাবদ্ধভাৱে, এইখিনি নামঘৰ মহাসভাই চিন্তা কৰিছে। গতিকে ৰাইজক সকলোকে আমি এই শোভাযাত্ৰাৰ দ্বাৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতসকলে আহি সহযোগ কৰক, আমাৰ নামঘৰসমূহ আজি উজ্বলি উঠক। কেৱল আন্তঃগাঁথনিয়ে নহয়, ইয়াৰ শিক্ষা, সংস্কৃতি আৰু তত্ত্বমূলক যিখিনি গৱেষণা আছে, গৱেষণা কৰি আমি আকৌ পুনৰবাৰ শংকৰ মাধৱৰ
গুৰু দুজনাৰ আৰ্হিৰে আমাৰ এই নামঘৰসমূহ আগুৱাই নিওঁ। ধন্যবাদ। চাই থাকিব। ধন্যবাদ। Your Report, Maya News.